নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আমাৰ বিদ্যালয়সমূহৰ ক্লাছৰুম অবজাৰভেশ্যনৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ। ইয়াৰ ছাবজেক্টটো হৈছে ক্লাছৰুম অবজাৰভেশ্যন বাই CRCC। চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ বিদ্যালয়সমূহৰ যি ক্লাছৰুম এক্টিভিটিজ, সেই এক্টিভিটিজসমূহ ভালদৰে এনালাইচিছ কৰিবৰ কাৰণে যি বিদ্যা সমীক্ষা কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে, তাৰ লগত আমাৰ বিদ্যালয়সমূহৰ যি ক্লাছৰুম অবজাৰভেশ্যন টুল, চমুকৈ COTS, এই টুলসমূহ বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডেছবৰ্ডৰ লগত ইণ্টিগ্ৰেটেড কৰা হ'ব আৰু CRCC সকলে তেওঁলোকৰ একাডেমিক ইনস্পেকশ্যনৰ অংশ হিচাপে প্ৰতিখন বিদ্যালয়ৰে ক্লাছৰুম ট্ৰেনজেকশ্যনসমূহ তেওঁলোকৰ বিদ্যালয়সমূহত ভিজিট কৰি ক্লাছৰুম ট্ৰেনজেকশ্যনসমূহ ভালদৰে লক্ষ্য কৰিব আৰু তাৰ যি ৰেছপন্স ফিল্ড মনিটৰিং বোৰ্ড, চমুকৈ FMB, ইয়াৰ জৰিয়তে তেওঁলোকে ৰেকৰ্ড কৰি ৰাখিব। আৰু এই পদক্ষেপৰ অংশ হিচাপে প্ৰতিগৰাকী CRCCয়ে অহা 5 আগষ্ট 2025 তাৰিখৰ পৰা এখন বিদ্যালয়ৰ অতি কমেও 2টাকৈ ক্লাছ অবজাৰ্ভ কৰিব লাগিব আৰু তাৰ যি ৰেছপন্স সেই সকলো ৰেকৰ্ডিং সহ FMB অৰ্থাৎ ফিল্ড মনিটৰিং বোৰ্ডৰ জৰিয়তে ছাবমিট কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই তথ্যখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি আপোনালোকৰ বহুমূলীয়া মন্তব্য প্ৰকাশ কৰিব আৰু ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।